হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধিয়ে বাৰুকৈ দহিছে জনতাক আৰু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই অনিয়ন্ত্ৰিত হৈ পৰিছে সমগ্ৰ বজাৰ যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু সাধাৰণ জনতাক খাতি খোৱা জনতাৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত আমি সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিবৰ বাবে উপস্থিত হৈছোঁ হাঁহতলী চাওক আমি পোনে পোনে প্ৰথমে জানিব বিচাৰিম হাঁহতলীত আজিৰ তাৰিখত কি খাদ্য সামগ্ৰী কি মূল্য ইয়াত দামবোৰ কি হৈ আছে আজিৰ তাৰিখত হয় আজিৰ তাৰিখত ক'ব গ'লে প্ৰত্যেক বছৰে দাম বৃদ্ধি হৈছে এতিয়া ধৰি লওক আলু প্ৰত্যেক কেজি আগত 20 টকা বা 15 টকা আছিলে এতিয়া 50 টকা ওপৰত হৈছে আৰু পিঁয়াজৰ দাম 50 টকা ওপৰত হৈছে নহৰু 300 টকা হৈছে আৰু মচুৰ দাইলৰ পৰা ধৰি যিকোনো দাইল 100 টকাৰ তলত একো দাইলে নাই মিঠাতেলৰ পৰা 150 টকাৰ তলত একো মিঠাতেলে নাই আৰু চাউলৰো দাম যথেষ্ট বৃদ্ধি হৈছে 50 টকাৰ তলত একো চাউলে নাপায় গতিকে আমাৰ এই এৰিয়াত ৰাইজে যিমানটো মানে চেলাৰী নাপায় দৰমহা নাপায় আমাৰ 250 টকা হাজিৰা কৰে এই হাজিৰাতে আমি গোটেইখিনি চলিব লাগিব গতিকে এদিনৰ বজাৰটোত আমাৰ 250 টকা হাজিৰা কৰে কিন্তু খৰচা হয় 500 টকা যেটো বস্তুৰ দাম বাঢ়িছে তো মানুহ কেনেকৈ চলিব ৰাইজে এনেকৈ দ্ৰুতগতিত বৃদ্ধি হৈ থাকে মূল্য বৃদ্ধি তাতে কেনেকৈ কৰি আমি ৰাইজে চলিম তাকে আমি ব্যৱসায়টো প্ৰভাৱ পৰিছে ব্যৱসায়টো যথেষ্ট প্ৰভাৱ পৰিছে আগত যেনেকৈ এজন মানুহে 1 কেজি পিঁয়াজ ল'ব আহে আজিকালি 10 টকা বা 20 টকাৰহে পিঁয়াজ ল'ব পাৰিছে তাৰমানে যথেষ্ট অসুবিধা হৈছে কাৰণ পইচা পাতি হাতত নাই আৰু বস্তু কিনিব লাগিব গতিকে আমি যোগান মন্ত্ৰীক বিশেষ অনুৰোধ জনাওঁ যে এই যি দ্ৰুতগতিত মূল্য বৃদ্ধি কৰিছে এইটো চৰা কৰিবৰ কাৰণে আমি বিশেষ অনুৰোধ জনাইছোঁ গতিকে এই কাৰণে ৰাইজৰ বহুত যথেষ্টখিনি অসুবিধা হৈছে ৰাইজৰ বহুত অসুবিধা হৈছে আমি সামগ্ৰিক দামখিনি জানিব পাৰিলোঁ আৰু সাধাৰণ লোক আছে একেবাৰে অনিয়ন্ত্ৰিত হৈ পৰিছে গোটেই বিভাগ এটা বিয়াগুম বিভাগ আছে কিন্তু কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই কোনো ধৰণৰ ব্যৱস্থা নাই যাৰ কাৰণে আপোনালোকৰ সাধাৰণ জনতাৰ যথেষ্ট সমস্যা হৈছে নিশ্চয়কৈ আৰু আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ প্ৰতিদিন টাইমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে আজি এই নিউজটো কৰাৰ কাৰণে যিহেতুকে আমি সাধাৰণ জনতা হিচাপে কৈছোঁ যে বস্তুৰ দাম দিনক দিনে বাঢ়ি গৈ মানুহ সঁচাকৈ জুৰুলা হৈ গৈ আছে এটা চিন্তা কৰিব যোগান বিভাগৰ কামটো কি যে বয় বস্তু বা অত্যাৱশ্যকীয় সামগ্ৰী হওক বা যিকোনো বস্তুৰে হওক যে নিয়ন্ত্ৰণ কৰিব লাগে বা ৰাইজক যাতে কষ্ট দিব নালাগে এতিয়া চিন্তা কৰিব আপুনি বজাৰলৈ সোমাই যাওক এই হাঁহতলী বজাৰ ওচৰত লাগি আছে যেতিয়া বজাৰ দিনাখন আমি বজাৰ কৰিবলৈ যাওঁ তেতিয়া আমি যেতিয়া এই 500 টকা এটা লৈ যাওঁ আজি ডেটত 500 টকা এটা মোনা নভৰে কিন্তু কিয় মোনা নভৰে গম পায়নে যদি আপোনাৰ পাচলিৰ দাম এই 60 টকাৰ পৰা 80 টকা কিলো হ'ব তেতিয়া আপুনি খুব বেছি এপোৱাহে ল'ব পাৰিব তাৰমানে 20 টকা এটা ল'ব পাৰিব সেই 20 টকাকৈ ল'লে নহয় আপোনাৰ সেই 500 টকা ওপৰত হ'লেও বজাৰ মোনা নভৰে কেতিয়াও গতিকে মানুহৰ বহুত অসুবিধা এতিয়া চিন্তা কৰিব আমাৰ এই এলেকাটোত ক'ব গ'লে বেছিকৈ আমাৰ চাহ শ্ৰমিক লোক আছে বা গাঁও এলেকা আছে গতিকে সেই চাহ শ্ৰমিক লোকৰ হাজিৰা কিমান বুলি ভাবিছে 250 টকা ডেইলি হাজিৰা 250 টকা ডেইলি হাজিৰা তো তেওঁ নেক্সট জেনেৰেশ্যন বা নিজৰ ল'ৰা ছোৱালীক কি ধৰণে পঢ়াব কি ধৰণে উচ্চ শিক্ষা দিব স্কুল কেনেকৈ পঠিয়াব ড্ৰেছ কেনেকৈ কিনি দিব যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই যোগান বিভাগৰ সঁচা কথা ক'ব গ'লে আমি যদি কওঁ তেওঁলোকক আমি খুব বেছি ৰাইজে ক'ব গ'লে তেওঁলোকক আমি গৰিহণা দিছোঁ তাৰমানে কিয় যোগান বিভাগক গৰিহণা দিছে আৰু চাওক আন এগৰাকী আমি যুৱক আছে আমি কথা পাতিবলৈ যত্ন কৰিম একেবাৰে অনিয়ন্ত্ৰিত হৈ পৰিছে কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই যোগান বিভাগটো একেবাৰে এতিয়া শুই থকা এটা অৱস্থা হয় যোগান বিভাগে এই বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে যিহেতু এতিয়া মানুহে বহুত অশান্তিত থাকিবলগীয়া হৈছে যিহেতু এবেলা কাম নগ'লেও সিহঁতৰ চিন্তা মানে দুবেলা কাম কৰিব লগা হৈছে যিহেতু বস্তুৰ দাম দিনে মৃদুস্মন্ত বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে